صراط الذين أنعمت عليهم ولا الضالين خلق الإنسان كالفخار وخلق الجان من مارج فبأي آلاء ربكما رب المشرقين ورب المغربين আজ যদি মুসলমান সেই তাকওয়া যদি প্রত্যেকটা মুহূর্ত প্রত্যেকটা জিন্দগি ফাস্টু না যদি থাকিলে এই রোজার যদি তাকওয়া সেই যদি কারণ হলো মোর আল্লাহ মোক দেখা পাইছে এই যে মোর আল্লাহ মোক দেখা পাইছে এই শব্দটো যদি মুসলমানৰ প্ৰত্যেকটা জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈ ইমান ওয়াজ নালাগে ওয়াজ আজহার ঈদ উল আজহাৰৰ দিনটো হ'ল আমাৰ ইছলাম ধৰ্মৰ ত্যাগৰ এটা নিদৰ্শন, ভাতৃত্ববোধৰ এটা নিদৰ্শন, শান্তি সম্প্ৰীতিৰ এটা নিদৰ্শন। মই আমাৰ নলবাৰীবাসীৰ লগতে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা এই ঈদ উল আজহাৰ উপলক্ষে ঈদ মোবাৰক জ্ঞাপন কৰিলোঁ। লগতে আজিৰ এই দিনটোত সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰীতি স্থাপন হোৱাৰ কাৰণে দোৱা ৰাখিছোঁ আমি, আৰু আটাইকে শান্তি সম্প্ৰীতি বজাই ৰাখি উন্নতিৰ জোখলাৰে আগবাঢ়ি যোৱাৰ কাৰণে মই সকলোকে নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আজিৰ আমাৰ নলবাৰী ঈদগাহত নামাজ সমাপন কৰিলে হজৰত হাফিজ মৌলানা আব্দুল বাটেন চাহেব MA ডিগ্ৰীধাৰী তেখেতে আমাৰ ইয়াত নামাজ সমাপন কৰিলে। পুতনিগুচি চামোতাৰ ওচৰৰ তেখেত নিবাসী। আমি নামাজ আদায় কৰিলোঁ। অসমবাসীক ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি নলবাৰী ঈদগাহৰ পৰা। আৰু এই ঈদ উল আজহাৰ উচলা কৰি আমি প্ৰত্যেকজন মানুহ যাতে মিলা প্ৰীতিৰে আমি যেতিয়া আমাৰ জাতি ভেদে পৰিহাৰ কৰি আমি যাতে একতাৰ বান্ধোনত থাকিব পাৰোঁ, এইটোৱেই মোৰ আশা আৰু আজিৰ ঈদগাহৰ পৰা।